এক জঘন্য হত্যাকাণ্ড পোহৰলৈ আনিলে আৰক্ষীয়ে। বোকাখাটৰ পূব জ্যোতিপুৰত নিজি জোৱায়ে হত্যা কৰি ঘৰৰ ভিতৰতে পুতি থলে মাতৃক। প্ৰায় ৭০ বছৰীয়া বৃদ্ধা শান্তি গোৱালাক হত্যা জীয়েক চম্পা গোৱালা আৰু জোৱাই দিলীপ ভূঞাৰ। যোৱা ৩ দিন ধৰি নিৰুদ্দেশ হৈ আছিল শান্তি গোৱালা নামৰ বৃদ্ধাগৰাকী। বোকাখাটৰ পূব জ্যোতিপুৰত সংঘটিত হৈছে এই ঘটনা। বোকাখাট আৰক্ষীৰ এক সূত্ৰৰ খবৰ অনুসৰি নিশা অভিযান চলাই হত্যাকাৰীৰ ঘৰৰ ভিতৰতে পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে বৃদ্ধাগৰাকীৰ মৃতদেহ। ঘটনাটো হৈছিল আপোনাৰ এই মোৰ ফুলখালিয়ে হয় আৰু যিজন আছিল সেইজন মোৰ চাৰু ভাই হয়। তেওঁলোকৰ লগতে মা এজন আছিলে চাচুগুৰি। কি নাম কি? তাইৰ নাম হ'ল শান্তি গোৱালা আৰু যিকেইজন আছিলে লগত এটা হ'ল দিলীপ ভূঞা আৰু জীয়েকৰ নাম হ'ল চম্পা গোৱালা। এতিয়াতো আমাৰ সন্দেহত লাগিছে তেহেঁতি মাৰি মেলি সোমোৱাই থৈছে আৰু তেনেকে ঘৰৰ ভিতৰত পুতি থৈছিলে। কিমান মান হ'ব মানুহগৰাকী আপোনাৰ 70 মান হ'ব। হয়, শান্তি গোৱালা। কিমান দিনৰ পৰা নিৰ্দেশ মানে আজি 3 দিনৰ পৰা নিৰ্দেশ হৈছিলে। তাৰ ওচৰৰ মানুহখিনি মোক ক'লে যে বোলে আমুকে তেনে বোলে 3 দিন হ'ল মানুহজন নাই। তেতিয়া মানে 4জন মানুহ আহি পেলাই ঘৰটো চেকিং কৰিলে। চেকিং কৰোঁতে ঘৰৰ মাজতেই ভেটি এটা পালে পুতি থোৱা। ভেটিটো পাই পেলাই মানে সেই 4জনে বেলেগ মানুহক মাতিবলৈ যাওঁতে এহেঁতি দুটা ইয়াতে শুয়ে আছিলে। এহেঁতি 4টা গুচি গ'ল বেলেগক মাতিবলৈ, এহেঁতি পলাই দিলেগৈ। শুই আছিলে জোঁৱাইক আৰু জীয়েক। জোঁৱাইক দিলীপ গোৱালা, এই দিলীপ ভূঞা। এই দিলীপৰ ঘৰ হ'ল বাদলিপৰা আৰু ছোৱালীজনীৰ ঘৰ হ'ল ৰঙাগৰা। এহেঁতি ইয়াত তাৰ ঘৰৰ পৰা তেহেঁতি পলাই আহিছিলে। অৰিজিনেল এইটোতো মই এতিয়া গম পোৱা নাই ইমানলৈকে যে ঘৰটো কাৰ হয়। তেহেঁতক মানে আশ্ৰয় দি চকীদাৰ হিচাপে ৰাখি থৈছিলে। এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। বৰ্তমান পলাতক হত্যাকাৰী জীয়ৰী চম্পা গোৱালা আৰু জোৱাই দিলীপ ভূঞা। খবৰ পাইছিলোঁ কি there is some मतलब villagers have reported कि ইয়াতে এজন লেডি আমি লাষ্ট কেইদিনৰ পৰা দেখা নাই আৰু মোক SDPO আৰু OCA মোক কল কৰিছিলে যে এনেকৈ স্পট আছে, there is suspected foul play। আমি আহি চাবলৈ আহি ইয়াতে এটা আমি পিট দেখা পালোঁ। তাতে বি সাসপেক্টেড কি there might be some foul play। তো আমি সেইটো ডিক কৰি এটা বডি পালোঁ। এতিয়া এইটো বডি ওলাইছিলে ইয়াত? হয়, বডি ওলাইছে। হয়, আমি এইটো একজেক্টলি এতিয়ালৈকে কনফাৰ্ম হ'ব পৰা নাই। আমি ইনকুৱেষ্টটো কালিহে কৰিম। এতিয়া জাষ্ট বডিটো যেনেকৈ আছে আমি অভাৰনাইট প্ৰিজাৰ্ভ কৰিবলৈ কিবা কৰিবলৈ সেইটো একজেক্টলি কনফাৰ্ম কৰিব পৰা নাই বিকজ ইট ৱাজ পেক্ড। চ' আমি এইটো কনফাৰ্ম কৰিব পৰা নাই এতিয়ালৈকে। বোকাখাটৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।